আজিৰ নাট্যানুষ্ঠানৰ নিবেদন ইত্যাদি। মনোজ কুমাৰ গোস্বামীৰ গল্প খোজৰ শব্দ, পুতুল হাজৰিকাৰ গল্প বুকুত কাঁইটৰ খোজ আৰু প্ৰভাত গোস্বামীৰ গল্প স্বীকৃতিৰ অনুপ্ৰেৰণাত নাটখনি ৰচনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ইত্যাদি। পুলিচ কি কৰ এতিয়া? গুলী চলা এই ৰেল ষ্টেচনত এনেকৈ যধে মধে গুলী কৰিলে ভাল হ'ব জানো? আৰু আমি এই দবাটোত আছো বুলি পুলিচে কেনেকৈ গম পালে? এতিয়া সেইবোৰ ভাবি থকাৰ সময় নহয়। দবাৰ পৰা মানুহবোৰ নামি গৈছে। আমি বাচিবলৈ হ'লে বন্দুক চলাবই লাগিব। আৰে কিন্তু এনেকৈ মানুহৰ মাজত কাৰোবাৰ গাত যদি গুলী লাগে? বিপ্লৱৰ নামত দুই এটা মানুহ মৰিলেও আপত্তি নাই। বন্দুক উলিয়া। ৰ কৰিছে কি কৰো? ফায়াৰ! এতিয়া আৰু চিন্তা নাই। ডাক্তৰৰ হাত পৰিল যেতিয়া আৰু ভয় নাই। বাৰু প্ৰণৱ, এটা কথা কোৱাচোন, ইমান গোপন খবৰবোৰ তোমালোকে কেনেকৈ পোৱা? খবৰটো পুলিচেই দিছিল। দিল্লীৰ পৰা গুৱাহাটীলৈ আহি থকা এখন ৰেলত উগ্ৰপন্থী সংগঠনৰ দুজনমান কেডাৰ আহিছে। বোমা বিস্ফোৰণৰ প্লেন। পুলিচ যাব হাতে লোতে ধৰিবলৈ। দৰকাৰ হ'লে পুলিচে এনকাউণ্টাৰ কৰিব। আমাৰ পেপাৰৰ এডিটৰৰ কথাটো ক'লোঁ। ক্ৰাইম ৰিপৰ্টাৰ হিচাপে কথাটো মোৰ কাৰণে নতুন নহয়। হ'লেও বিয়া কৰোৱাৰ পাছত এইটো মোৰ কাৰণে এক প্ৰকাৰ নতুন ঘটনাই। মই ঠিক পুলিচৰ দলটোৰ পৰা অলপ আঁতৰত আছিলোঁ। হঠাৎ গুলীয়া গুলী। কি কৰিম কি নকৰিম ভাবি থাকোঁতেই এটা গুলী আহি মোৰ ভৰিত লাগিলহি। মই দবাটোৰ মজিয়াত শুই পৰিলোঁ। তাৰপাছত মোৰ মনলৈ আহিল, মই এনেকৈ পৰি থাকিলে মৰি থাকিম, কোনেও গমেই নাপাব। চুচৰি মই দবাটোৰ দুৱাৰলৈকে আহিলোঁ। দুজন RPFৰ জোৱানে মোক দাঙি ষ্টেচনৰ বাহিৰলৈকে আনিলে। মোৰ চকুৰ আগত তেতিয়া দুটাই চেহেৰা, মৃণালিনী আৰু আপোনাৰ। RPF দুজনে মোক GMCলৈ নিয়াৰ কথা কৈছিল। মই বাৰে বাৰে ক'লোঁ, নহয়, মোক ডাক্তৰ ব্ৰজেন গোস্বামীৰ ওচৰলৈ নিয়ক। ভাগ্যে গুলীটোৱে তোমাৰ ভৰিত চুই গৈছে। সোমাই যোৱা হ'লে বা তোমাৰ হাড়ত আঘাত কৰা হ'লে বিপদ ডাঙৰ হ'লহেঁতেন। মই মেডিচিন দিছোঁ, বেণ্ডেজো লগালোঁ। এতিয়া তেজ ওলোৱা বন্ধ হৈছে। বেজীটোৱে বিষ কমাব। থেংক ইউ ব্ৰজেন দা। চোৱা প্ৰণৱ, তুমি সিদিনা মাত্ৰ বিয়া কৰাইছা। মৃণালিনীয়ে তুমি এতিয়া ইমান ডাঙৰ ৰিস্ক এটা লোৱাটো নিশ্চয় ভাল নাপাব। বাৰু তোমাৰ এইটো মিছনৰ কথা তেওঁ জানেনে? জানিলে ক'ত আহিবলৈ দিলেহেঁতেন। বিয়া হৈয়ে বিধৱা হোৱাৰ কথা জানো কোনোবাই ভাবে? বাৰু তোমাৰ ভৰিত যে গুলী লাগিছে সেইটো পুলিচে গম পোৱা নাছিল নেকি? সম্ভৱতঃ নাই পোৱা, কাৰণ মই তেওঁলোকৰ পিছফালে আছিলোঁ। তাতে ফায়াৰিং চলিয়ে আছিল। এতিয়া মানে হয়তো গম পাইছে। এৰা, তোমালোক সাংবাদিকসকলৰ কামটোও যে কেতিয়াবা ইমান বিপদজনক হৈ পৰে, নিউজ পেপাৰ এখনৰ সাধাৰণ পাঠকেতো সেই কথাটো অনুমানেই কৰিব নোৱাৰে। আচলতে দাদা, পাঠকৰ যিটো অধিকাৰ, মানে ঘটনা এটা জনাৰ, সেইটো তেওঁলোকে পায়। খবৰটো ক'ৰ পৰা কেনেকৈ কি পৰিক্ৰমাৰ মাজেৰে আহিল সেইটো জনাৰ কৌতূহল বা প্ৰয়োজন হয়তো অনুভৱ নকৰে। কিন্তু কিবা এটা ভুল পালে গালিটো ঠিকেই পাৰে সময়ত।
ছাৰ মানুহ এজনে টেষ্টৰ কিবা ৰিপৰ্ট দেখুৱাব খুজিছে অঁ আৰুতো পেচেণ্ট নাই নাই ছাৰ এইজনেই লাষ্ট ছাৰ মোৰ এফালে যাব লগা আছিল মই হ'ব মানুহজনৰ হোৱাৰ পাছত তুমি গুচি যাবা আৰু শুনা বাহিৰত থকা RPFৰ জোৱান দুজনক ক'বা মই এম্বুলেঞ্চ মাতি দিছোঁ এখেত তাতে ঘৰলৈ যাব গতিকে তেওঁলোক যাব পাৰিব চিন্তা কৰিবলগীয়া নাই বুলি ক'বা হ'ব ছাৰ মই তেতিয়াহ'লে চেম্বাৰৰ পৰা অলপ ওলাই দিওঁ নালাগে নালাগে তুমি নামি নিদিবা ব্লিডিং হ'ব পাৰে ৰিপৰ্ট চোৱা কামহে তুমি থাকা ছাৰ সোমাব পাৰোঁনে আহক বহক চাওঁ ৰিপৰ্টবোৰ এয়া ছাৰ এনেই ঠিকে আছে টেষ্টত তেনেকুৱা বিশেষ একো এবনৰ্মেলিটি নাই হ'লেও আপুনি খোৱা বোৱাত অলপ সাৱধান হ'ব অলপ আসন চাসন কৰিব ঠিক হৈ যাব খোৱা বোৱা মানে কেনেধৰণৰ ছাৰ এই ধৰক ফেটি ফুডবোৰ নাখাব খুব বেছি জ্বলা মছলা এইবোৰ এভইড কৰিব আৰু এই ৰেড মিট একেবাৰে বাদ দিয়ক আৰু এই মিল্কি ফুডবোৰ লাহে লাহে কমাই আনক হ'ব একো চিন্তা নাই কিবা অসুবিধা পালে এবাৰ আহি যাব কিবা আৰু মেডিচিন ছাৰ আগৰ প্ৰেছক্ৰিপশ্যনখন আনিছে নেকি এইখন ছাৰ ঠিকে আছে এইটো নালাগে খাব আৰু হা এইকেইটা আৰু এসপ্তাহ খাওক হ'ব ঠিক আছে কিবা অসুবিধা পালে জনাব থেংক ইউ ছাৰ আহোঁ যিমানে ভাল মেডিচিন নিদিওঁ লাগিলে যেতিয়ালৈকে মানুহৰ স্বভাৱ ভাল নহয় ঔষধৰ একো কাম নাই ফিলচফিকেল কথা এটা কৈ দিলে দাদা এই যে উগ্ৰপন্থীবোৰ যাৰ বাবে তুমি আজি মোৰ চেম্বাৰৰ এই বেডখনত উঠি থাকিবলগীয়া হৈছে ইহঁতৰ প্ৰথম কথাটো কি আছিল আৰু এতিয়া সিহঁতে কৰি আছে কি প্ৰজেন্দা প্ৰথমে তেওঁলোকক আমি বিপ্লৱী বুলি কৈছিলোঁ সংগ্ৰামী বুলি কৈছিলোঁ কিমান যে লাখ লাখ নিউজ প্ৰিণ্ট সেই ভুল ধাৰণাক বৰ্ণনা কৰোঁতে নষ্ট হ'ল তাৰ হিচাপ নাই পাছলৈ তেওঁলোকৰ ৰেহ ৰূপৰ বাবে আমি বিপ্লৱীৰ ঠাইত উগ্ৰপন্থী শব্দটো ব্যৱহাৰ কৰিব লগা হ'ল সিহঁতে মানুহক প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা ধৰণেৰে বিধ্বস্ত কৰিবলৈ ল'লে চাৰখাৰ কৰি পেলালে সকলো ঠিকেই কৈছে দাদা ঘৰে বাহিৰে সন্ত্ৰাসৰ দুৰ্গন্ধ বিপ্লৱ নামৰ সন্ত্ৰাসে আপোনাক ব্যক্তিগতভাৱে কিবা অপকাৰ কৰিছে নে নাই মই নাজানো কিন্তু আমাক যিটো দুৰ্যোগৰ মুখামুখি কৰাইছে কি ক'ম সকলো কথাটো আৰু লিখিব নোৱাৰি তোমাকো দাদা নহয় মানে মই ঠিক বুজা নাই হ'ল কেইবছৰমান মই তেতিয়া অধিকাৰ নামৰ পেপাৰখনত কাম কৰোঁ এদিন আমাৰ এডিটৰ ৰমেশ ভূঞাই তেওঁৰ কেবিনলৈ মাতি নি মোক ক'লে যে ততালিকে মই গোলাঘাটৰ শিঙিমাৰী গাঁৱলৈ যাব লাগে তাত উগ্ৰপন্থী বিচাৰি গৈ আৰ্মীয়ে এজনী ছোৱালীক বলাৎকাৰ কৰিছে বাতৰিটো সকলো পেপাৰতে ছপা হৈছে কিন্তু ভূঞাদাই বিচাৰে যে মই শিঙিমাৰীলৈ গৈ ঘটনাৰ বিস্তৃত বিৱৰণ লিখিব লাগে মই কথাটো আন এটা কাৰণটো ভাল পালোঁ কাৰণ শিঙিমাৰী আছিল মোৰ মামাহঁতৰ গাঁও সাংবাদিকৰ জীৱন আৰম্ভ কৰাৰ পৰা বহুদিন মামাহঁতৰ ঘৰলৈ যোৱা হোৱা নাছিল প্ৰজেন্দা মই অকণমান থিয় হ'ব পাৰিমনে মানে ভৰিটো টনটনাই গৈছে ৰ'বা সেই ভৰিটোত প্ৰেছাৰ নিদিবা কিন্তু ব্লিডিং হ'ব পাৰে অকণমান থিয় হৈ আকৌ বহি দিবা তাৰপাছত তুমি গ'লো মামা খেতিয়ক মানুহ মামাৰ ছোৱালী সোণপাহী বাইদেউক বহুদিন লগ পোৱা নাই বাইদেউ কামে কাজে বৰ পাকৈত সোণপাহী বাইদেউ এটা মানসিক সমস্যাটো ভুগিছিল সেইকাৰণে তাইক এবাৰ লগ পাই কথা পতাটো বৰ দৰকাৰী আছিল মোৰ কাৰণে তুমি গ'লানে গ'লোঁ অফিচৰ গাড়ীখন লৈ শিঙিমাৰি পাওঁগৈ মানে গধূলি হৈছিল ৰাইজ আপোনালোকে এই বিপদৰ কালত আহি মাত এষাৰ দিছে কি বুলিনো ঋণ খুজিম বৌদেউ আমি আৰু মাত এষাৰ দিয়াৰ বাহিৰেনো কি কৰিব পাৰোঁ এৰা ঈশ্বৰেনো বাৰু ঘৰখনলৈ এনে বিপদ মাতিব পায়নে আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে ঈশ্বৰ নাই নহ'লেনো এই ঘটনাটো এনেকুৱা পিশাচাৰ্মী ৰ নৰকত পচি মৰিব ৰক্ষকে ভক্ষক হলেও দেশখনত
পাপ কাম কৰিবলৈও মানুহৰ মনত ভয়ভীত নোহোৱা হ'ল সেই নৰকীটোক পোৱা হ'লে কাটক দুচমান দিলোহেঁতেন বাৰু এনেকুৱা মানুহক মেখেলাৰে কোবাব লাগে মানুহ সেইটো পশু বুলি ক জানোৱাৰ বুলি ক আমি গালি হ'ব আমি কোৱা কথাবোৰ শুনে নেকি বাৰু শুনিলে শুনক সঁচা কথাত কিহৰ ভয় হে নব নব এয়া চাওকচোন কোন আহিছে মামীদেউ কিনো চাবলৈ আহিলি বোপাই কি চাবলৈ আহিলি বাহিৰক এই জহনী কেইটাই কি কৰি থৈ গ'ল দেখিলি নে পাহি বাইদেউ বোপাই তইতো আজিকালি ডাঙৰ মানুহ গুৱাহাটীত থাক মন্ত্ৰী মুদাগৰ লগতো ভাল বুলি শুনিছোঁ কিবা এটা বিচাৰৰ ব্যৱস্থা কৰিবি বোপাই ৰাইজ আমিও ঘৰা ঘূৰি যাওঁ ব'লক নিশাও হ'ল বাইদেউ আমাতে বোপাই পৰহিৰে পৰা মাত বোল নকৰাকৈ একে ঠাইতে জথৰ হৈ বহি আছে ছোৱালীজনী বাহিৰলৈ ওলাবলৈ এৰিলে কিমান কম বোলো মাজে মাজে দুই এঘৰ ফুৰিবি বিয়া সভা ভাওনা বিহুলৈ নোলালে মানুহে তোক চিনিয়ে নোপোৱা হ'ব তাই এষাৰে মাথো কথা মানুহবোৰে ফিচিঙি কৰে চিৎকাৰি মাৰে আৰু মানুহবোৰো শুনা নহয় বোপাই তাই দেখিবলৈ অকণমান আপচু হ'ল কাৰণে তাই ঠাট্টা মস্কৰা কৰে সকলোবোৰ জানি বুজো বাৰে প্ৰতি তাইৰ বিয়া কেতিয়া তাইৰ বিয়া বুলি ইটিকিং কৰে ছোৱালীজনীয়ে আন্তি নাপায় এৰা মামীদেউ সমাজৰ এই কথাবোৰ ঠিক নোহোৱালৈকে অশান্তি হৈয়ে থাকিব চাচোন বাৰু তাইও গাভৰু ছোৱালী তাইৰো জানো মন এটা নাই গিৰিয়েক এটাৰ লগত সংসাৰ কৰিব ল'ৰা ছোৱালী হ'ব বোৱাৰী বন্ধ কৰিব তাইৰো জানো ভাৱনা এগাল নাই লগৰ ছোৱালীৰ ল'ৰা ছোৱালীবোৰ ডেকা গাভৰু হ'ল এই নৈ কিনাৰৰ বিন্দাৰ জীয়েক যোৱা বহাগত এটালৈ পলাইও গ'ল কাইলৈ পৰহিলৈ লগৰে বিন্দা আইতাক হয়হে লাগে সোণ পাই মনৰ জুই কুৰা কোনোবাই দেখিছেনে বেচেৰীজনী টিকটি মনটো মাৰি থাকে গাভৰু ছোৱালী 19ত বাহ বলাই ফুৰিব লাগে আৰু আমাৰ সেই মৰা অগুণটোৰ নিচিনাকৈ মন মাৰি বহি থাকে তাত সূতাটো মন নোহোৱা হ'ল এই মৰা ছোৱালীজনীকে এই ইখাজ কেইটাই আকৌ এবাৰ মাৰি থৈ গ'ল বোপাই আকৌ এবাৰ মাৰি থৈ গ'ল কথাবোৰ আমাৰ ঘৰতো আলোচনা হয় মামীদেউ বাইদেউ ইমান কাজি ছোৱালীজনী ঘৰতে থকাটো আমিও চিন্তা কৰোঁ ময়ো বাইদেউৰ লগত এই কথাবোৰকে পাতিবলৈ আহিম বুলি আহিব পৰা নাই সপোনতো ভাবিব নোৱাৰা কথা এটা কেনেকৈ যে হঠাতে হৈ গ'ল তাই তোক মৰম যেনেকৈ কৰে তেনেকৈ তোক মানেও পিছে এতিয়া আৰু কি পাতিবি পৰহিৰ পৰা ভাত এগৰা মুগলৈ নিয়া নাই চুলি বন্ধা নাই ঘৰৰ এগজ কুটাত দুগজ কৰা নাই
অকল বহিয়ে থাকে অটম কেইটাই ঘৰখন বৰিয়ালি কৰি থৈ গ'ল বোপাই। নহয় মামীদেউ, শেষ বুলি নধৰিব, নহ'লে তাই নকৰিবলগীয়া কিবা কাম কৰি পেলাব। এইবোৰ সাধাৰণ কথা বুলি ভাবিব লাগিব। তাই জীয়াই থাকিব লাগিব। মই আজিয়ে তাইৰ লগত কথা পাতিম। আপুনি দুটামান ভাত বহাওকগৈ, যাওক। তাই ভাত খাব লাগিব, মই বুজাম তাইক। তই যদি কিবা এটা কৰিব পাৰ বোপাই, কিবা এটা কৰ বোপাই, কিবা এটা কৰ। মামীদেউ, আৰে কিবা এটাতো ক। ভাত খালি মুঠেই দুগৰা। অনবৰতে মাত বোল নকৰাকৈ থাকি এইটো ৰূপ লৈ থাকিলে কেনেকৈ হ'ব? চা বাইদেউ, মই বুজো যে এইটো সহজভাৱে ল'ব পৰা কথা নহয়। তোৰ ওপৰেদি কেনেকুৱা এজাক ধুমুহা পাৰ হৈ গৈছে, তোৰ মনটোত কি কথাই অশান্তি কৰি আছে, সেইটো আমি কোনেও অনুভৱ কৰিব নোৱাৰোঁ। সেইটো সত্য, মানি লৈছোঁ। কিন্তু তাৰ সমানে সমানে এইটো কথাও সত্য যে গোটেই পৃথিৱীতে এনেকুৱা ঘটনা কেৱল তোৰ ক্ষেত্ৰতে প্ৰথমবাৰৰ কাৰণে হোৱা নাই, আৰু তোতে এনেকুৱা ঘটনা সম্ভৱতঃ শেষো নহয়। দুখৰ কথা এইটোৱে যে ঘটনাবোৰ আমি নোহোৱা কৰিব পৰা নাই। নিজকে নিজে ঠিক কৰি লোৱাৰ বাহিৰে আমাৰ হাতত আন উপায়ো নাই। এই মুহূৰ্তত আৰ্মিক সম্পূৰ্ণ ক্ষমতা দি ৰখা হৈছে। বিপ্লৱৰ নামত সন্ত্ৰাস সৃষ্টি কৰা এসোপামানক দমন কৰিবলৈ চৰকাৰে সেনা বাহিনীক লগাইছে। কোনো ৰাজনৈতিক সদিচ্ছা নাই। মাজত মৰিছে সাধাৰণ মানুহ। কিন্তু আমি ভাঙি নপৰোঁ বাইদেউ। আমি পুনৰ ঠন ধৰি উঠিম। শুনিছনে? কিবা এটাতো ক। কি ক'ব লাগে? মই কি কোৱাটো বিচাৰিছ তই? একেবোৰ কথাকে শুনি শুনি মোৰ কাণ খোলা হৈ গৈছে। তই কিবা নতুন কথা কবি বুলি ভাবিছিলো। বাপু, সদায় মই সেই সমাজত লেই চেই হৈ থাকিবলৈ পাওঁনে? মানুহবোৰে একেবাৰে নুবুজে, অকল কয়হে। মোৰ কথা কোনেও শুনিব নোখোজে। তয়ো নহা হলি, মোৰ কথা পাতিবলৈকো লগ এটা নোহোৱা হ'ল। নকৈ মই কথা ক'ব নজনাৰ নিচিনা হ'লো। আজি তই হঠাৎ ক বুলি ক'লে মই কি কওঁ কচোন? কৈ পেলালে মনটো পাতলে। কি কবি ময়ো নাজানো। মই মাত্ৰ বিচাৰিছোঁ যে তই কথা পাত, কথা ক। বাইদেউ, সাংবাদিক হোৱাৰ কাৰণে কিছুমান বিশেষ মানুহৰ লগত মোৰ চিনাজনা আছে। এই ধৰ মন্ত্ৰী, MLA, ব্যৱসায়ী, উকিল, পুলিচ, আৰ্মিৰ দুজনমান ওপৰৰ অফিচাৰৰ লগত মোৰ ভাল। মই কাইলৈ পুৱা ডাকঘৰৰ ফোনৰ পৰা তেওঁলোকৰ লগত কথা পাতিম। সেই কালপ্ৰিটকেইটাই শাস্তি পাবই লাগিব। আমি সম্ভৱতঃ থানাত এটা গোচৰ দিব লাগিব। পুলিচে পেট্ৰলিঙত থকা আৰ্মিকেইটাক থানালৈ মাতি পঠাব। তই মোৰ লগত থানালৈ যাব লাগিব। ভয় কৰিবলগীয়া নাই, মই আছোৱেই। তই কেৱল সেই কালপ্ৰিটটোক, মানে আৰ্মিটোক চিনাক্ত কৰিব লাগিব। তাক চিনি পাবি নহয়? তই একো চিন্তা নকৰিবি। লাজ ভয় একো কৰাৰ দৰকাৰ নাই। থানালৈ কেৱল তই আৰু মই যাম। বাকী পুলিচৰ আৰু যি সোধা পোছা কৰিব লগা থাকে ঘৰত আহি কৰিবহি। চিন্তা নকৰিবি, সিহঁতে আৰু একো অপকাৰ কৰিব নোৱাৰে। অপকাৰ? এৰা, আৰুনো কি অপকাৰ কৰিবলৈ থাকিল। হ'লেও তই সাহস গোটা, আমি যুঁজ দিম। তই সাহসেৰে তোৰ দুৰ্যোগৰ মুখামুখি হ'ব লাগিব। মই আছোঁ লগত। আৰ্মিয়েও অসমীয়া ছোৱালীৰ সাহসৰ সন্মুখত ভয় কৰিব লাগিব। তই পাৰিবি বাইদেউ, পাৰিব লাগিব। তই দেখোন মোৰ কথাটোৰ উত্তৰ নিদিলি। ভাবিব লগা একো নাই, তই কেৱল তাক দেখুৱাই দিব লাগে। মই তাৰ কোৰ্ট মাৰ্চাল কৰাম, চাকৰি খাই দিম, তাৰ শাস্তি দিম।
তই পোৱাতকৈও কঠোৰ শাস্তি তাক মই স্ক্ৰাউণ্ডেল থাকক দে বাবু থাকক আপচো আবি ঐ ছোৱালীৰ মন আৰু দেহাৰ কষ্ট সমাজে নুবুজে কোনোবাইতো মোৰ দেহাটোক চুলে বাবু কোনোবাইতো মোৰ দেহাটোক চুলে মোক নাৰী বুলি অনুভৱ কৰালে এৰা বৰ ট্ৰেজিক ভিক্টিমগৰাকী যে তোমাৰ বাইদেউ হ'ব মইতো ভাবিবই পৰা নাছিলোঁ তেওঁ নিজৰ জীৱনৰ ইমান এটা ডাঙৰ ঘটনা কেনেকৈ ল'লে তাই দেখিবলৈ বেয়া কাৰণে কোনেও তাইক নাৰী বুলি বিবেচনা কৰা নাছিল নিৰন্তৰ অনীহা অৱহেলা আৰু তিৰস্কাৰে তাইৰ মনটোক হয়তো তেনে সিদ্ধান্তলৈ যোৱাত সহায় কৰিছিল হেৰা সমাজৰ এই ধৰণৰ কথাবোৰ সদায় দেখাত তুচ্ছ যেন লাগে কিন্তু আচলতে এইবোৰ বৰ ভয়ানক কথা তুমি আহিবৰ সময়ত বাইদেউৰাই একো কোৱা নাছিল সেই ৰাতি কথাটো কৈ তাই মুকলি হৈছিল আহিবৰ সময়ত মোক ক'লে ময়ো যেন কথাটো দুঃস্বপ্ন বুলি পাহৰি যাওঁ মই তাইক ডাক্তৰৰ পৰামৰ্শ লৈ ঠিকে থাকিবলৈ কৈ গুচি আহিলোঁ কিন্তু ঘটনাটোত একো ৰিয়েক্ট নকৰি আৰ্মিয়ে ৰেপ কৰাটোক জাষ্টিফাই কৰাৰ দৰে নহ'লনে সকলোখিনি আপোনাক ক'লোৱেই যিগৰাকীয়ে ভুঞ্জিছে তেওঁই যেতিয়া জীৱনৰ দুৰ্যোগটোক এটা ইতিবাচক সংযোগৰ ৰূপত লয় তেতিয়া বাকীবোৰে চিঞৰ বাখৰ কৰি জানো কিবা কৰিব পাৰিব দাদা নদীয়েহে জানে বঠা কিমানলৈ বহে এৰা সেই নদীৰ গভীৰতাক তাৰ ভিতৰ ভাগক অনুধাৱন কৰা টান প্ৰণৱ আজি অলপ বেলেগ ধৰণৰ কথা ওলাইছেই যেতিয়া ময়ো এটা কাহিনী কওঁ পেচেণ্টটো নাই পৰিৱেশটোৱেও মোক কাহিনীটো ক'বলৈ যেন বাধ্য কৰিছে কিন্তু প্লিজ কথাটো কনফিডেন্সিয়েলি ৰাখিবা মই কিয় এনেকৈ কৈছোঁ কাহিনীটো শুনিলে তুমি নিজেই অনুমান কৰিব পাৰিবা কওক দাদা আপুনি নিশ্চিন্ত থাকক আপুনি যি ক'ব সেয়া কেৱল মোৰ মাজতে থাকিব তুমি অলপ আগতে যেতিয়া গুলীয়ে চুই যোৱাত তেজ লগা ভৰিটোলৈ মোৰ ওচৰ ওলাইছিলাহি ঠিক তেতিয়াৰে পৰা ঘটনাটো মোৰ চকুৰ আগলৈ বাৰম্বাৰ আহি আছে তোমাৰ বাইদেউৰাই তোমাক কোৱাৰ নিচিনাকৈ এটা দুঃস্বপ্নৰ দৰেই মই তাক পাহৰিব খোজোঁ কিন্তু সি প্ৰতি মুহূৰ্ততে মোৰ মনৰ মাজত পুনৰ সাৰ পাই উঠে মই ঘটনাটোৰ পৰা পলাব খোজোঁ সি পিছ নেৰে এদিন ৰাতি আমি ভাত খাই আছোঁ মই আৰু এওঁ বিয়াৰ 2 বছৰমানৰ পাছৰ কথা হঠাৎ খুব সঘনাই কলিং বেলৰ শব্দ মই দুৱাৰ খুলি দেখোঁ মোৰ সন্মুখত একালৰ এজন মোৰ প্ৰিয় বন্ধু তাৰ ভৰিত গুলি লাগিছে কলেজ শেষ কৰিয়েই সি হঠাতে নোহোৱা হৈছিল পাছত গম পাইছিলোঁ যে বিপ্লৱ কৰিবলৈ সি এটা সশস্ত্ৰ বাহিনীত যোগ দিছে
মাজে মাজে জংঘলৰ পৰা সি মোলৈ চিঠিও লিখিছিল। অনিৰ্বাণ কাকতি। বিপ্লৱৰ চেতনা তাৰ গাত কলেজত থকা সময়তে আমি দেখিছিলোঁ। আড্ডাত, তাৰ কথাবোৰত, তাৰ বক্তৃতাবোৰত তাক বিপ্লৱী যেন লগা হৈছিলে। কিন্তু বিপ্লৱ কৰিবলৈ সি হাতত বন্দুক তুলি ল'ব, সেই কথাটো আমি কোনেও কল্পনাও কৰা নাছিলোঁ। সেই অনিৰ্বাণ সেই ৰাতি ভৰিত এটা বুলেট লৈ মোৰ সন্মুখত ওলাইছিল সি। তাৰ পাছত আপুনি বলিয়া হোৱা নাইতো? এটা উগ্ৰপন্থী ঘৰ সোমোৱাই বিপদত পৰিব খুজিছে। সি উগ্ৰপন্থী হ'লেও আজিলৈকে তাৰ নামত কোনো ক্ৰিমিনেল ৰেকৰ্ড নাই। আপুনি ডাক্তৰ নে পুলিচ? বিপাশা, এই মুহূৰ্তত সি মোৰ সন্মুখত এজন পেচেণ্ট। তাৰোপৰি সি মোৰ ভাল কলেজীয়া বন্ধু। মোৰ বন্ধু উগ্ৰপন্থী বুলি জানিলে তুমি ভয় খাবা বুলিয়ে মই কোৱা নাছিলোঁ। আৰু আজি সেই বন্ধুজনে আহি আমাৰ ঘৰ ওলাইছেহি। মই ভয়ত কঁপি গৈছোঁ আৰু আপুনি এতিয়া ইগনোৰ কৰিছে। এতিয়া তোমাৰ লগত তৰ্ক কৰাৰ সময় নহয়। তাৰ বহুত তেজ গৈছে বিপাশা। হি ইজ গেটিং উইক। মই অতি সোনকালে তাৰ ভৰিৰ পৰা বুলেটটো উলিয়াব লাগিব। তুমি অলপমান গৰম পানী কৰি ষ্ট'ৰ ৰুমলৈকে লৈ আহা। ষ্ট'ৰ ৰুমলৈ? মই তাক ষ্ট'ৰ ৰুমত বহিবলৈ দিছোঁ। সোনকাল কৰা। আমাৰ ঘৰত যদি পুলিচ ওলাহি? সেইবোৰ চিন্তা পাছত। মোৰ প্ৰথম কাম তাৰ জীৱন ৰক্ষা কৰা। আপুনি কিন্তু ভাল কাম কৰা নাই। মই যিটো কৈছোঁ সেইটো কৰা। থেংক ইউ দোষ্ট। তোৰ এই সহায় মই কেতিয়াও পাহৰিব নোৱাৰোঁ। দোষ বুলিও কওঁ আৰু থেংকছো দিয়। অলপ সময় মনে মনে জিৰণি ল। তই খুব দুৰ্বল হৈ পৰিছ। অলপ ৰেষ্টৰ দৰকাৰ। ৰেষ্ট? বিপ্লৱৰ কোনো ৰেষ্ট নাথাকে দোষ্ট। এই অবিৰত গতিশীল। বিপ্লৱ কৰিছ নে কি কৰিছ সেইবিলাক পাছত পাতিম। এতিয়া অলপ জিৰণি ল। মই তোৰ কাৰণে একাপ চাহ আনো। চাহ খাই থাকিবলৈ এতিয়া অকণো সময় নাই। মই ইয়াৰ পৰা সোনকালে যাওঁ। অকৰামি নকৰিবি। এইটো ভৰিৰে কলৈ যাওঁ? এইবাৰতো পুলিচৰ আগে আগে দৌৰিবও নোৱাৰিবি। কিন্তু মই তোৰ ঘৰত থকালৈকে মোতকৈও তোৰ বিপদ বেছি। কেনেবাকৈ যদি ধৰা পৰোঁ তোৰ মান সন্মান সকলো শেষ হৈ যাব। সেইবোৰ চিন্তা তই কৰিব নালাগে। তই অন্ততঃ 5-6 দিন সম্পূৰ্ণকৈ ৰেষ্ট ল'ব লাগিব। লাহে লাহে খোজ কঢ়াৰ চেষ্টা কৰিব লাগিব। আৰু যেতিয়া ভালকৈ খোজ কাঢ়িব পৰা হবি তেতিয়া যাব পাৰিবি। এইটো হ'ল এজন ডাক্তৰৰ এডভাইচ। আৰু এজন বন্ধুৰ এডভাইচ হ'ল তেতিয়ালৈকে তই ইয়াতে থাকিবি মোৰ ঘৰত। ইয়াত থাকিলে তোৰ কোনো বিপদ নাই। মই নিশ্চিন্ত হ'ব পাৰিম। তই অলপ ৰেষ্ট ল। মই আহি আছোঁ। ৰঙা চাহ খাৱ নহয়? আন বাৰু। মই বুজি পোৱা নাই আপোনাৰ আচলতে হৈছে কি? তেওঁ নিজেই যাব খুজিছে যেতিয়া যাবলৈ দিব লাগিছিল। আপুনি দেখোন আলসী কৰি ৰাখিলেহে। এইটো অৱস্থাৰে যাবলৈ দি তাক মই মৰিবলৈ এৰি দিলেহে হ'ব। সিহঁতে মানুহ মাৰোঁতে এইবোৰ ভাবেনে? সাধাৰণ নিৰ্দোষী মানুহবোৰ যে মাৰে। এইটো প্ৰশ্ন তুমি তাকে সুধিবা। সেইটোক মই মাতিবলৈ নাযাওঁ দেই। আপোনাৰ বন্ধু আপুনি সুধিব, মোক মাজত নোসোমাব। মুঠতে মানুহ মৰা বোমা ফুটোৱা উগ্ৰপন্থী এটাক আমাৰ ঘৰত ৰখাটো মই একেবাৰে ভাল পোৱা নাই। তোমাক মই কিমান বাৰ কম বিপাশা, অনিৰ্বাণৰ কোনো ক্ৰিমিনেল ৰেকৰ্ড নাই। মই জানো তাক। সিহঁতৰ সংগঠনে হকে বিহকে নিৰীহ মানুহক মৰাটো, বোমা বিস্ফোৰণ কৰাটো তীব্ৰ বিৰোধিতা কৰে। আনকি তাৰ এই বিৰোধিতাৰ বাবে সি সংগঠনৰ ভিতৰ চৰাতে অপ্ৰিয় হৈ পৰিছে। আপুনি ইমানবোৰ কথা কেনেকৈ জানিলে? সি মোলৈ লিখা চিঠিবোৰ এইবোৰ কথাৰেই ভৰি থাকে। মই জানো তাক। আপুনিতো কাইলৈৰ পৰা ৰুটিন মাফিক হাস্পাতাললৈ যাব, তাৰ পৰা বাহিৰে বাহিৰে ক্লিনিক, ঘৰ সোমাবহি ৰাতি। কিমান দিন কৈছোঁ যে আমি ফেমিলি প্লেনিং কৰিবৰ হ'ল। আপুনি সদায় পাছত বুলি পিছুৱাই আছে। মই বুজি নাপাওঁ পিছুৱাই থকাৰ ৰহস্য কি? নে আপোনাৰ মোৰ প্ৰতি কোনো ইণ্টাৰেষ্টে নাই? আকৌ একেবোৰ কথাকে ক'ব লগা হৈছে। অকলশৰীয়া পেচেণ্টৰ দুখ বুজি পায়, কিন্তু নিজৰ ঘৈণীয়েকৰ অকলশৰীয়া অৱস্থাটো বুজি নাপায়। মই কাইলৈৰ পৰা দিনটো সেই ভয় লগা মানুহটোৰ লগত ঘৰত থাকিব লাগিবনে? অকণমান চিন্তা কৰিছেনে আপুনি মোৰ কথা? চিধাই সেই গুণ্ডাটোক ঘৰত থকাৰ কথা কৈ দিলে। আপুনি নথকাৰ সুযোগ লৈ যদি মোক চুৰি মাৰি থৈ যায়, ঘৰৰ টকা পইচা আ অলংকাৰ সকলো লৈ যদি উধাও হয়,
মোক যদি গুলি কৰি দিয়ে আৰু আৰু যদি কোনো নথকাৰ সুযোগ লৈ মোক হেৰি মই কৈছিলো নে মই পুলিচ আহিলে চাগে হে ভগৱান ৰ'বাচোন মই চাই আহোঁ তুমি কিন্তু বাহিৰলৈ ওলাই নাহিবা ইয়াতে থাকিবা ৰ'বা সৰি ৰাতিখন ডিষ্টাৰ্ব কৰাৰ কাৰণে বেয়া নাপাব মই সাব ইন্সপেক্টৰ ৰঞ্জিত বৰা কওকচোন অফিচাৰ আহক বহি লওক থেংক ইউ ডক্টৰ গোস্বামী পিছে বহিবলৈ সময় নাই এজন এক্সট্ৰিমিষ্টক ফ'ল' কৰি আছোঁ লগত ফ'ৰ্চ আছে আমি তাক গুলি কৰিছোঁ সম্ভৱতঃ গুলিটো লাগিছেও আপুনি এজন ৰিনাউন ডক্টৰ ইনজৰ্ড এক্সট্ৰিমিষ্টজন আপোনাৰ ওচৰলৈ আহিব পাৰে ট্ৰিটমেণ্টৰ কাৰণে যদি তেনেকুৱা হয় আমাক খবৰ দিব চিয়'ৰ বৰা এজন ৰেছপনচিবল ডাক্তৰ হিচাপে মই মোৰ দায়িত্ব পালন কৰিম মই হস্পিটেললৈ ফোন কৰি খবৰটো দি থ'ম বাৰু নাই আপোনাৰ ওপৰত আমাৰ সেই বিশ্বাস আছে তথাপি এবাৰ জনাই থলোঁ আফটাৰ অল ডিউটি বাৰু আহোঁ চৰি ফৰ দ্য ডিষ্টাৰ্বেঞ্চ গুড নাইট গুড নাইট চুবুৰীত কৃষ্ণচূড়া ফুলিলে এইখন দেশত প্ৰেমৰ বিপ্লৱ হ'বই বুলি হাত সাৱটি বহি থকা আমিবোৰ কি বুৰ্বক বিপ্লৱী মুঠেও নহওঁ দুহাতত থকালৈকে সপোনক চুই চোৱাৰ দুৰ্বাৰ বাসনা বাহুত থকালৈকে অসীম শক্তি ৰোৱাৰ সকাম নাই ৰোৱাৰ কোনো সকাম নাই বাহ কলেজৰ একেবাৰে পাপৰি কবি গণেশ গগৈটো হৈ ঘূৰি আহিছ নাই এনেই অকণমান মনত পেলাইছিলোঁ যোৱা 4 দিনত বহুখিনি ইম্প্ৰুভমেণ্ট হৈছে তোৰ খোজ কাঢ়িব পৰা হ'লিয়ে আচৰিত তহঁত উগ্ৰ মানে বিপ্লৱীবোৰ কিবা অন্য ধাতুৰে গঢ়া নেকি তই কোৱাটোৱে শুদ্ধ উগ্ৰপন্থী আচ্ছা আমি চিলমোহৰ মৰা উগ্ৰপন্থীবোৰ মানুহ নহয় নেকি আমিও বাকীবোৰ মানুহৰ দৰে একে শৰীৰ একে মেনুফেকচাৰিং মনটো বেলেগ চিন্তাবোৰ বেলেগ ভাৱনাবোৰৰ বহিঃপ্ৰকাশ উগ্ৰ হোৱা বাবেই নাম পালোঁ উগ্ৰপন্থী সম্ভৱতঃ আমি বেছি প্ৰতিক্ৰিয়াশীল তহঁতৰ এই উগ্ৰ প্ৰতিক্ৰিয়াই কিমান শান্ত নিৰপৰাধ মানুহৰ প্ৰাণ কাঢ়িছে তইতো নজনা নহয় সেইটো কথাৰ বিৰোধ কৰিছোঁ বাবেইতো নিজৰ মানুহৰ মাজতে মই শত্ৰুৰ দৰে হৈছোঁ চৰকাৰে আমাৰ যিবোৰক টকা গাড়ী আৰু ৱাইন শ্বপৰ পাৰ্মিট দি চাৰেণ্ডাৰ কৰালে সেইবোৰেতো পুলিচ আৰ্মিক খবৰ দি আমাৰ বহুতকে মৃত্যুৰ শীতল কোলাত শুৱাই দিছে তেনেকুৱা বেছিভাগৰে দুখ এটাই আছিল সংগঠনৰ ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিয়া সেই সিদিনা সাংবাদিকজনক ৰাজপথতে গুলি কৰি মাৰিলে একেই মোৰো হয়তো সেই দশাই হ'ব এই যে এটা কাম লৈ 2 দিনৰ বাবে গুৱাহাটীলৈ মই আহিছিলোঁ কেনেকৈ গম পালে পুলিচে আমাৰ মানুহৰ এইটো কাম ঘূৰি নাহক কিয় কলৈ মেইন ষ্ট্ৰীমলৈ আগৰ জীৱনটোলৈ উভতি আহিম বুলিনো গৈছিলোঁ কোনদিনা ইমান সহজে কৈ দিলি যে তইতো সহজে কৈ দিলি চাৰেণ্ডাৰ কৰিবলৈ কথাবোৰ কি ইমান সহজ শুন তই মোক সিদিনা সুধিছিলি নহয় মই কৰা সহায়ৰ কিদৰে ঋণ পৰিশোধ কৰিবি বুলি তই গুচি আহ আমাৰ আগৰ অনিৰ্বাণটো হৈ ঘূৰি আহ সেইটোৰে ঋণ পৰিশোধ কৰিবি হেৰি আপোনাক মই চাবিটো বিচৰা নাছিলোঁ দিলোঁ দেখোন কেতিয়া তুই পাকঘৰত ব্ৰেকফাষ্ট ৰেডি কৰি থাকোঁতে ক'ত থলে ফ্ৰিজৰ ওপৰত দেখিবাই বুলি ভাবিলোঁ ক'বতো পাৰে আচৰিত আপোনাৰ খোজৰ শব্দ মই আজিলৈকে ধৰিব নোৱাৰিলোঁ কথাবোৰ অলপ মুখ খুলি ক'ব তই বেয়া নাপাবি
বিপাশা বেছিকেলি বৰ ভাল ছোৱালী তহঁতৰ সংগঠনৰ কাম কাজবোৰত অলপ অসন্তুষ্ট হৈ আছে জানই নহয় নাই অ' মই বাৰু কিয় বেয়া পাম ৰচোন তই মোক আজি এটা কথা ফাইনেল কৰি দেচোন কি বিপাশাৰ মতে মোৰ হেনো খোজৰ শব্দ নহয় সেইটো জানো সম্ভৱ তই এবাৰ চেক কৰি দে এয়া মই খোজকাঢ়িছোঁ তই শুনচোন মোৰ খোজৰ শব্দ হয়নে নহয় আৰে কি আচৰিত তই খোজ কঢ়াটো গম নাপায় কি তাৰ মানে তেওঁ ঠিকেই কৈছে সঁচাকৈ তোৰ খোজৰ শব্দ নহয় বিপদ আপোনাৰো কম নহয় দেই আপোনাৰ যে খোজৰ শব্দ নহয় সেইটো অসুবিধাও সুবিধাও বাৰু সেইটো এৰক মূল কথালৈ আহোঁ তাৰ পাছত কি হ'ল তাৰ পাছত এসপ্তাহৰ পাছত সম্পূৰ্ণ সুস্থ হৈ সি আমাৰ ঘৰৰ পৰা ওলাই গ'ল যাবৰ পৰত বিপাশাই তাক মাত এষাৰো নলগালে সি তোক ধন্যবাদ জনাইছিল কৃতজ্ঞতা প্ৰকাশ কৰিছিল কিন্তু তেওঁ কোনো উত্তৰ নিদিলে মই বিপাশাৰ তেনে আচৰণত খুব আচৰিত হৈছিলোঁ যি নহওক সি গ'লগৈ সি যোৱাৰ দুদিন পাছতে পুৱা পেপাৰখন মেলি দেখোঁ ফ্ৰণ্ট পেজত তাৰ ফটো পুলিচে আগ ৰাতি তাক গুলিয়াই থকা সৰকা কৰি পেলাইছে পেপাৰৰ হেডলাইন উগ্ৰপন্থী নেতা বিপ্লৱ মাধৱ পুলিচৰ এনকাউণ্টাৰত নিহত কি দুৰ্দৰ্শ বিপ্লৱ মাধৱ আপোনাৰ বন্ধু অনিৰ্বাণ এৰা সি উভতি অহাৰ কথা আছিল কিন্তু মৰি থাকিল নিউজটো পাই বৰ নিশ্চয় দুখ লাগিছিল তেওঁক মই পেপাৰখন দেখুৱাওঁতে দুগুণে জ্বলি উঠিছিল আপোনাৰ ইমান দুখ কৰিবলৈকে কি আছে এইবোৰ এনেকৈ মৰিব লাগে ইহঁতেওতো সাধাৰণ মানুহক এনেকৈ মাৰে বোমা দিওঁতে গ্ৰেনেড দলিয়াওঁতে কেতিয়াও নাভাবে কিমান মানুহৰ মৃতদেহৰ ফটো এনেকৈ নিউজ পেপাৰত ছপা হ'ব মৰক মৰি শেষ হৈ যাওক আপুনি মিছাতে মন বেয়া কৰি নাথাকিব আচৰিত এৰা আচৰিতে বিপাশাৰ সেই কথাকেইষাৰে মোক খুব আঘাত দিছিল খং আৰু মনৰ বেজাৰত মই ঘৰৰ পৰা ওলাই গৈছিলোঁ গাড়ীখন ইমান স্পীডত গেৰেজৰ পৰা উলিয়াই নিছিলোঁ যে মই নিজে আচৰিত হৈছিলোঁ কলৈ ওলাই গৈছোঁ মই নাজানো হস্পিটেল ক্লিনিক কলৈকো নহয় গৈ গৈ মই জালুকবাৰী পালোগৈ মনত পৰিলে মই মানিবেগটো ঘৰতে পাহৰি আহিলোঁ মানিবেগটো ঘৰৰ পৰা লৈ দিনটো বাহিৰতে কটাম বুলি মই উভতি আহিলোঁ গেটৰ বাহিৰতে গাড়ীখন থৈ মই ভিতৰলৈ আহিলোঁ দুৱাৰখন খোলা আৰু বিপাশা আৰে বিপাশা এনেকৈ চোফাখনতে উবৰি খাই কান্দি আছে কিয় হৈছে কি চাওক আৰে এইখন দেখোন আজিৰ পেপাৰ এইটো অনিৰ্বাণক এনকাউণ্টাৰ কৰা নিউজ আৰু এয়া অনিৰ্বাণৰ ফটো যি অনিৰ্বাণক তুমি ঘৰত থাকোঁতে এষাৰ মাত দিবলৈকো টান পাইছিলা সেই অনিৰ্বাণৰ ফটো বুকুত খামুচি তুমি আচৰিত বিপাশা আপুনি কেতিয়া আহিল আপুনি আপোনাৰ খোজৰ শব্দ কিয় নহয় বিপাশা কিয় নহয়
আচৰিত বৰ স্থিতিটো নুবুজিলোঁ মই কিন্তু বুজিছিলোঁ মাত্ৰ এইটো কথা বুজা নাছিলোঁ যে কিয় বিপাশাই তেনে কৰিছিল ইমান ৰহস্যময়তা সেই 7টা দিনৰ ভিতৰতে অনিৰ্বাণৰ মাজত বিপাশাই এনে কি বিচাৰি পাইছিল যি মোৰ মাজত নাছিল তাৰ প্ৰতি আকৃষ্ট হৈও বিপাশাই মোৰ ওচৰত ইমান নিৰ্বিকাৰ ভাৱ এটা দেখুৱাই আছিল কিদৰে কিছুমান নাৰীৰ প্ৰতি থকা সহজ ধাৰণা এটাক তেওঁ পুনৰাই মোৰ চকুৰ আগত সঁচা বুলি প্ৰমাণ কৰি দেখুৱালে আনকি পেপাৰত ফটোখন দেখুৱাওঁতে তেওঁ এই বুলিও ভয় খাইছিল যে মৃত্যুৰ আগে আগে অনিৰ্বাণে পুলিচৰ আগত আমাৰ ঘৰত থকাৰ কথা কৈ যোৱা নাইতো মই তেওঁক প্ৰবোধ দিছিলোঁ যে সি তেনে প্ৰকৃতিৰ মানুহ নহয় এনেও সি অকলে আছিল সম্ভৱতঃ আমাৰ ঘৰৰ পৰা ওলাই গৈ সি তাৰ ঠাইৰ মানুহৰ সৈতে যোগাযোগ কৰাৰ কোনো সুযোগেই নাপালে তেওঁ মোক বাৰে বাৰে নিশ্চিত হোৱাৰ কথা কৈছিল নিজকে ঢাকি ৰখাৰ ইমানবোৰ চেষ্টা এতিয়া আপোনালোকৰ স্বাভাৱিক বিপাশাই আজিও নাজানে মোৰ খোজৰ শব্দ নোহোৱাৰ পৰা তেওঁ কিমান সুৰক্ষিত মানে মোৰ খোজৰ শব্দ নহয় মোৰ উপস্থিতিৰ উমান পোৱা টান পৃথিৱীত ঘটি থকা কিছুমান ঘটনা মোৰ অলক্ষিতে হৈ থকা বুলি ভাবি থকাটো কিমান সুবিধাৰ হেচিফ যে ঘটি আছে মই যেন একোৱেই নাজানো সেই 7 দিনৰ মাজতে এদিন দুপৰীয়া মই ঘৰলৈ আহিছিলোঁ অনিৰ্বাণৰ বাবে এটা মেডিচিন লৈ নাৰ্ভত দিবলগা ইনজেকশ্যন ভিতৰত অনিৰ্বাণ আৰু বিপাশা জানো কিয় এই সংযমহীন আচৰণ কিয় একেবাৰে ভূপেন হাজৰিকাৰ গানৰ ষ্টাইল এই কোৱা না এই যে তোমাক কাষত পাইছোঁ কথা পাতিছোঁ তুমি মোৰ অস্তিত্বক উপলব্ধি কৰিছা এইবোৰে চাগে মোক তোমাৰ কাষ চপাই আনিছে উগ্ৰপন্থী বুলি আঁতৰাই নপঠোৱাটো যা চাওঁ এইফালে বুকুৰ মাজত সোমোৱাই ল'বলৈও বেলেগকৈ ক'ব লাগিব নেকি এই মৰমে কিন্তু বুলেটতকৈও বেছি জখম কৰে দেই ৰোমাঞ্চৰ সেই উন্মাদনাত দুয়োটাই পাহৰি গৈছিল যে বাহিৰৰ দুৱাৰত হুক লগোৱা নাছিল ভিতৰত আতংক হ'ব পাৰে বুলিয়েই ময়ো বেল বজোৱা নাছিলোঁ সিহঁতৰ সেই সম্বন্ধক শুদ্ধ বুলি ক'ম নে ভুল বুলি ক'ম মই আজিও থিৰাং কৰিব পৰা নাই আমাৰ দুয়োজনৰে কাহিনী দুটা ভিন্ন সময় পৰিস্থিতি সকলো ভিন্ন কিন্তু সম্ভৱতঃ কাৰণটো একে প্ৰেম প্ৰত্যাশা ৰূপ পৃথক কিন্তু বীজটো একে প্ৰণৱ নাজানো মই মোৰ ঘৰৰ ইমান গোপন কথা এটা তোমাক কিয় কৈ পেলালোঁ কোৱাটো উচিত হৈছেনে নাই সেইটোও নাজানো কিন্তু মন গ'ল তোমাৰ সেই দুৰ্যোগৰ লগত মোৰ ঘটনাটোৰ কিবা এটা মিল পালোঁ প্লিজ কথাটো ক'তো ডিছক্ল'জ নকৰিবা মই আপোনাক প্ৰথমেই কথা দিছিলোঁ দাদা এইবোৰ কথাৰ গোপনীয়তা মই বুজোঁ হেল্ল' হয় কৈছোঁ প্ৰণৱ এতিয়া ষ্টেবল হয় হয় আউট অফ ডেঞ্জাৰ হয় ৰ'ব মই প্ৰণৱক দিছোঁ এছ পিৰ ফোন দাদা নমস্কাৰ অলপ পেইন আছে নাই ব্লিডিং বন্ধ হৈছে হয় হয় দাদা এখেত বৰ ভাল ডাক্তৰ ভাল মানুহো থানালৈ ঠিক আছে
ডাক্তৰ চাহাবে এম্বুলেঞ্চ এখন মাতিছে অ'কে মই গৈ আছোঁ থেংক ইউ দাদা এপাক থানালৈ যাব লাগিব ঘটনাৰ বিৱৰণ দিবলৈ ঠিক আছে কিন্তু প্ৰণৱ কথাটো যেন গোপনে ৰাখা এনেকুৱা বেলেগ বেলেগ বহু ঘটনা পাওঁ দাদা যিটো শুনি যাওঁ স্পটত গৈ বেলেগ এটা ষ্টৰি পাওঁ কিছুমান ঘটনাক আমি খেদি ফুৰোঁ আৰু আন কিছুমান ঘটনাই আমাক খেদি ফুৰে সকলো কথাটো আৰু লিখিব নোৱাৰি ক'বও নোৱাৰি জাৰ্নেলিষ্টৰ মনৰ ভিতৰত অনবৰতে এখন যুদ্ধ চলি থাকে দাদা উচিত অনুচিতৰ ন্যায় অন্যায়ৰ আনন্দ আৰু বিষাদৰ বাহিৰত কিন্তু এই যুদ্ধবোৰ দেখা নাযায় দেখা পোৱাটো আমি অসম্ভৱ কৰি ৰাখোঁ মষ্ট প্ৰবেবলি তোমাৰ এম্বুলেঞ্চো পালেহি মাত্ৰ প্লিজ কথাটো কোনটো কথা কিয় মই যে ক'লোঁ কথা আপুনিতো মোক একো কথা কোৱাই নাই থেংক ইউ প্ৰজেন্দা আজি গধূলিটো দুটা কাৰণত মোৰ কাৰণে পাহৰিব নোৱাৰা গধূলি হৈ ৰ'ব থেংক ইউ ছ' মাছ ঠিক আছে প্ৰণৱ ভালে থাকিবা ইত্যাদি নাটখনি শুনিলে মনোজ কুমাৰ গোস্বামীৰ গল্প খোজৰ শব্দ পুতুল হাজৰিকাৰ গল্প বুকুত কাঁইটৰ খোজ আৰু প্ৰভাত গোস্বামীৰ গল্প স্বীকৃতিৰ অনুপ্ৰেৰণাত নাটখনিৰ ৰচনা আছিল ঋতুপৰ্ণ দাসৰ গুৱাহাটীৰ স্বাধীন থিয়েটাৰৰ হৈ নাটকৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ডাক্তৰ শান্তনু মহন্ত প্ৰণৱ জগদীশ ভূঞা ৰোগী পল্লৱ ডিজেন লখিমী মনালিসা দাস প্ৰথম ব্যক্তি হেমন্ত শৰ্মা দ্বিতীয় ব্যক্তি বিতুপন নাথ প্ৰথম মহিলা পল্লৱী বৰা দ্বিতীয় মহিলা জলি দেৱী সোণপাহী নমিতা গোস্বামী বিপাশা ময়ূৰী গোস্বামী অনিৰ্বাণ সুনীত কুমাৰ ভূঞা আৰু পুলিচ অফিচাৰৰ চৰিত্ৰত অভিনয় কৰিলে দেৱপ্ৰতিম বৰুৱাই অন্যান্য চৰিত্ৰত আছিল সুদীপ্ত শৰ্মা ভৰালী মনদীপ মহন্ত স্নেহা বাৰ্মা আৰু মৃদুল হাজৰিকা সংগীত চয়ন সাৰংগপানী ভূঞাৰ নাটৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ